Hello my dear friends, কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল সকলোৰে বহুত দিনৰ মূৰত ভিডিঅ' দি বনাবলৈ গৈছোঁ তো ভিডিঅ'টো শেষলৈকে চাবলৈ আশা থাকিলে আপোনালোকে তো শেষলৈকে চাওকচোন আপোনালোকক কি দেখুৱাব পাৰোঁ একচুৱেলি আজি গৈ আছোঁ আমাৰ গোৱামুখতে থকা হনুমান মন্দিৰলৈ বুলি আপোনালোকক যিহেতু তেনেকৈ দেখুওৱা হোৱা নাই হনুমান মন্দিৰটো মই যিহেতু গোৱামুখৰে হয় তো আপোনালোকক কেনেকৈ নেদেখুৱাই থাকিব পাৰোঁ চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমাৰ হনুমান মন্দিৰটো কেনেকুৱা জনাব মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু তো এতিয়া গৈ আছোঁ তালৈকে বুলি এইটো চাইডে যায় আপোনালোকৰ ৰেলৱে ষ্টেচন আমাৰ গোৱামুখ ৰেলৱে ষ্টেচন আৰু এইটো অকণমান আগত গৈ থাকিলে পামহি আমাৰ গোৱামুখত থকা হনুমান মন্দিৰটো এতিয়া আমি পামহি মেইন চাৰিআলি এইটো চিধাকৈ গৈ থাকিলে পাই যামহি আমি লখিমপুৰ যাব নালাগে বাৰু আমাৰ ইয়াতে গোৱামুখতে আছে আমাৰ হনুমান মন্দিৰ এই ট্ৰেফিক পইণ্ট অকণমান আগত লখিমপুৰ ৰোডত গ'লেই পাই যায় আমাৰ হনুমান মন্দিৰটো আপোনাৰ ঢকুৱা মাজুলী এইপিনে যায় NSPC যায় লখিমপুৰ আমাৰ গ্ৰামক চাৰিআলি ৰাস্তা আমি গৈ আছোঁ এতিয়া মন্দিৰলৈ আমাৰ চাৰিআলি অকণমান কমটামান আহিলে পাই যাব আপোনালোকে আমাৰ মন্দিৰ এনেকুৱা মোক নগত দিলে এয়াই হ'ল আমাৰ মন্দিৰ গোৱামুখৰ হনুমান মন্দিৰ এয়াই হ'ল আমাৰ গোৱামুখত হনুমান মন্দিৰ দোকান চোকান আপোনালোকে আহিলে কিবা নেকি মন্দিৰ ভাগৰ সোমোৱাৰ দৃশ্য দেখুৱাইছোঁ আৰু ভিতৰলৈ মানুহ আহিছে আজি মানুহ ইমান নাই এতিয়া দুপৰীয়া বাৰু আমি আহিলোঁ তো গাইছে এতিয়া আমি ফাইনেলি ভিতৰলৈ বুলি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাইছোঁ আৰু ভিতৰলৈ কেনেকুৱা কি আপোনালোকে শেষলৈকে চাই থাকে ভিডিঅ'টো নিশ্চয় গম পাব আপোনালোকে যদি আহে কেতিয়াবা আপোনালোকে গোৱামুখত আহে হনুমান মন্দিৰ যাওঁ বুলি ক'লে সকলোৱে ইয়াতে আহি নমাই দিব টমটমবিলাকে চলি থাকে এনি টাইম টমটমবিলাক চলি থাকে তো এয়া দেখিব পাইছোঁ অকণমান পৰিৱেশ চাই থাককচোন ভিডিঅ'টো তো গাইছে এতিয়া আমি ফাইনেলি ভিতৰলৈ বুলি সোমাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাইছোঁ আৰু ভিতৰলৈ কেনেকুৱা কি আপোনালোকে শেষলৈকে চাই থাকে ভিডিঅ'টো নিশ্চয় গম পাব তো আপোনালোকে যদি আহে কেতিয়াবা আপোনালোকে গোৱামুখত আহে হনুমান মন্দিৰ যাওঁ বুলি ক'লে সকলোৱে ইয়াতে আহি নমাই দিব টমটমবিলাকে চলি থাকে এনি টাইম টমটম ইয়াত চলি থাকে তো এয়া দেখিব পাইছে কিছুমান ভিতৰৰ পৰিৱেশ চ' আপোনালোকে চাই থাককচোন ভিডিঅ'টো আপোনালোকে নাভাবিব যে অকল যে হনুমান মন্দিৰ আহিছোঁ বুলি অকল হনুমান ভগৱানকে যে পূজা কৰিম তেনেকুৱা নহয় আপোনালোকে সকলো ধৰণৰ ভগৱানক ইয়াত আৰাধনা কৰিব পাৰিব পূজা কৰিব পাৰিব ইয়াত দেখিব গৈছে শিৱলিংগ ইয়াত শিৱকো পূজা কৰা হয় মানে সকলোৰে মূৰ্তি আছে ইয়াতে শ্ৰীকৃষ্ণ ৰাধা কৃষ্ণ তাৰপিছত ধৰি লওক এয়া গণেশৰো তেনেকুৱাই আছে আপোনালোকক দেখুৱাইছোঁ বাৰু আপোনালোকে যদি চাই থাকে এই ৱালবোৰত দেখিব গৈছে হৰে কৃষ্ণ ৰাধা কৃষ্ণ বুলি লিখা আছে ইয়াত দেখিব পাৰিছে খুব ধুনীয়া এটা পৰিৱেশ এয়া বাহিৰ ভাগ অকণমান দেখাব বিচাৰিছোঁ এইটো বাহিৰ চাইডে পুখুৰী এটা আছে এইটো মানে আগত মানে পাঁচালিটো দেখিবা ইয়াৰ পৰা আপোনালোকে যদি আহে নিশ্চয় চাব আহিব ভাল পাব নিশ্চয় আপোনালোকক এতিয়া কৈছিলোঁ যে আপোনালোকে অকল ইয়াতে আহিলে হনুমানকে পূজা কৰিব এনেকুৱা নহয় আপোনালোকে সকলোকে ইয়াত পূজা কৰিব পাৰিব ইয়াত দেখিব পাৰিছে ভগৱান শ্ৰী গণেশৰ মূৰ্তি আপোনালোকে ইয়াত আৰাধনা কৰিব পাৰিব তাৰপিছত এয়া দেখিব পাইছে আমাৰ ৰাম লক্ষ্মণ সীতা ইয়াত আপোনালোকে সকলো ধৰণৰ মানে ভগৱানকে পূজা কৰিব সকলোকে আৰু আপোনালোকে যাক ভাল পায় যাক মানে আপুনি ব্ৰহ্মাজী আপোনালোকে দেখিব পাৰিছে এনেকৈ আপোনালোকে সকলোকে পূজা কৰিব পাৰিব আপোনালোকে যদি আহে বিশেষকৈ শনিবাৰে আৰু মঙলবাৰে ইয়াতে মানে যিহেতু হনুমান মন্দিৰ হয় হনুমান মানে ভক্তসকল ইয়াতে বেছিকৈ আহে এয়া আমাৰ হনুমানজী ইয়াত আপোনালোকে হনুমানজীক আৰাধনা কৰিব পাৰিব হনুমান মন্দিৰ যিহেতু সকলোকে আৰু ভগৱানটো সকলোৱে আৰু ভগৱান তাৰপিছতে এয়া দেখিব পাৰিছে এয়া হ'ল ৰাধা আৰু কৃষ্ণ ৰাধা আপোনালোকে ইয়াত আহিলে সকলোকে আৰাধনা কৰিব পাৰিব ভগৱান শ্ৰীকৃষ্ণ ৰাধা এনেকৈ আপোনালোকে সকলোকে ইয়াত আহিলে পূজা কৰিব পাৰিব এয়া হ'ল আমাৰ অম্বে মাতাজী আপোনালোকে জানকচোন অম্বে মাতাজী ইয়াত দেখিব পাইছে আপোনালোকে সকলোকে আহি ইয়াত আৰাধনা কৰিব আহিলে ৰাতিপুৱা আৰু গধূলি ভাগত আহিব তেতিয়া মানুহ মানে কি আৰু এনেও আপোনালোকে ভগৱানক পূজা কৰিলে ৰাতিপুৱা আৰু গধূলিকৈ মানে আবেলি সময়ত
গধূলি সন্ধিয়া যিহেতু পূজা কৰা হয় তেতিয়া মানুহ হৈ থাকে এতিয়া যিহেতু মই দুপৰীয়া আহিছোঁ তেনেকৈ মানুহ চানুহ নাই আছে কম সংখ্যক তাৰপিছত আপোনালোকে যদি আহে তেনেকৈ আকৌ ইয়াতে বিশেষকৈ হনুমান জয়ন্তী আৰু ৰাম নৱমীৰ দিনত মানে বিশেষকৈ অনুষ্ঠান আয়োজন কৰা হয় আপোনালোকে আয়োজনৰ লগতে ভোজৰ আয়োজন কৰা হয় আপোনালোকে যদি ওচৰে পাজৰে হয় ৰাম নৱমী আৰু হনুমান জয়ন্তীৰ দিনাখন আহিব নিশ্চয় খুব শান্ত এটা পৰিৱেশ আপোনালোকে নিশ্চয় আহিব ভাল পাব ইয়াত দেখিব হৰে ৰাম হৰে কৃষ্ণ বুলি চব মানে ৱালবোৰতে লিখি থোৱা আছে ভাল লাগে কিবা এটা আপোনালোকে আহিব দেখিব পাইছে নহয় এতিয়া আমি মন্দিৰৰ পৰা ওলাব লৈছোঁ চ' আপোনালোকে দেখিব পাইছে নহয় আপোনালোকে যদি আহে চাৰিওকাষে দেখিব পাৰিব গোটেই গ্ৰীনাৰী ডাঙৰ ডাঙৰ গছ ৰুই থৈছে ফুলনি সকলোফালে ধুনীয়া এটা পৰিৱেশ মানে গ্ৰীনাৰীৰ মাজত থাকি ভাল লাগে চৰাই চিৰিকটি সকলোৱে থাকে ইয়াতে আহি ভাল পায় মানে মানুহবিলাকে আহি যিকোনো বস্তু খাবলৈ দিয়ে চৰাই চিৰিকটি বহুত পোৱা যায় আপোনালোকে যদি আহে নিশ্চয় ভাল পাব আপোনালোকে আহিব এবাৰ কেনেকুৱা পায় জনাব এতিয়া আমি তললৈ নামি আহিছোঁ তলৰ ভাগৰ কিছুমান দৃশ্য আপোনালোকে দেখিব পাইছে ভগৱান শ্ৰীকৃষ্ণৰ গুৰুজনীৰ পোৱালিটো গাখীৰ খাইছে ইয়াতে মূৰ্তিৰ ৰূপত বনাই থোৱা হৈছে আপোনালোকে আহিলে নিশ্চয় দেখিব পাব আপোনালোকে যদি আহে কেতিয়াবা নিশ্চয় আহিব ইয়াত সকলো ধৰণৰ সুবিধা মানে কি আৰু বাথৰুম লেট্ৰিন খোৱা পানী পোৱাৰ ব্যৱস্থা সকলো ধৰণৰ কৰি থোৱা আছে ধুনীয়াকৈ আপোনালোকে আহিব নিশ্চয় ভাল পাব আপোনালোকে বাৰু ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে জনাবচোন যদি মোৰ চেনেলটো নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ এটা কৰি দিব ইয়ালৈকে যদি চাই আছে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু আজিলৈ আহিছোঁ বাই